हेलो गाइस गुड मॉर्निंग और इन ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি জাষ্ট পাইছোঁহি স্কুললৈ। এই যে মায়ে তলাই খুলি আছে এতিয়া, মানে এইখনত তিনিটা চাবি আছে তো, হেল্পাৰৰ ওচৰত থাকে, মাৰ ওচৰত থাকে আৰু এই টিঙেৰাই বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ মেমজনীৰ ওচৰতে থাকে। তাত লক্ষীপথাৰ বুলি দিয়া আছে, কাৰণ আগতে এই স্কুলখন প্ৰথমতে লক্ষীপথাৰত আছিলে তো, ইয়াতে আছিলে, কিন্তু লক্ষীপথাৰলৈ নিয়া হৈছিলে কাৰণ ইয়াত বন্ধ হৈ গৈছিলে। আৰু এইবোৰ ৰেলৱে কোৱাৰ্টাৰবোৰ টিংবোৰ বৰ বঢ়িয়া লাগে দেই। ঘৰবোৰ সৰু হ'ব পাৰে কিন্তু চাবলৈ বৰ ধুনীয়া লাগে। এটা ঘৰকে দুটা পাৰ্ট কৰি দিয়ে তো, দুটা নে তিনিটা ৰুমকৈ পায়। মই এতিয়াও ৰেলৱে ঘৰৰ ভিতৰত সোমাই চোৱাও নাই যে কেইটা ৰুম পায়, খালি মই এনেই আন্দাজত তিনিটা কৈছোঁ। আৰু আপোনালোকে ক'বচোন যোনে জানে ৰেলৱেৰ কোৱাৰ্টাৰৰ কেইটা ঘৰ থাকে, মানে ৰুম থাকে। আৰু ৰ'দটো কালিতকৈ আজি বেছিয়ে দিছে, কিন্তু বতৰটো আকাশখন চাই বেছি ভাল লাগিছে, কাৰণ ডাৱৰ নীলা আকাশ নে বেষ্ট আৰু ক'ব গ'লে। কিন্তু ৰ'দ বহুত ফাটাফাটি, আৰু ক'ব গ'লে পানী ঘৰৰ পৰাই নিব। যোনে যোনে ক'ত চাকৰি কৰি আছে, পানী ঘৰৰ পৰাই নিব, ঘৰৰ পানী খাব, কিনি নাখাব আৰু জ্বৰ চৰ হৈ যায় তো এই টাইমত। ঠাণ্ডা দিনটো আহিব লৈছে আৰু গৰম দিনটো যাব লৈছে যে, সেইকাৰণে এতিয়া কেইদিনমান আপোনালোকে ফাটাফাটি ৰ'দ পাব। ৱেডাৰ ৰিপৰ্ট দিয়া নাই, কৈছোঁ মানে কেলৈ ঠাণ্ডা দিনটো অহা আগে ফাটাফাটি ৰ'দ আৰু বৰষুণটো দেখাই দিয়া হয়। আৰু এইটো ভলীবল ক'ত খেলে কি আনি এতিয়া গমো পোৱা নাই মই। আমাৰ ফালৰ যোনখিনি ল'ৰা আহে তো সিহঁতি কৈছে এইকেইদিন আমি খেলাই নাই, ফুটবল খেলি আছোঁ এনেকৈ কৈছে। আৰু গৰম দিনত ফুটবলটো বেছি প্ৰিফাৰ কৰে ন, ঠাণ্ডা দিনত খেলিব। এতিয়া কেইদিনমানৰ পিছৰ পৰা ষ্টাৰ্ট হৈ যাব ভলীবল। যেতিয়া মই শ্ৰীকৃষ্ণমানত থাকোঁতে বহুত খেলিলোঁ ভলীবল। ইমান খেলিব বহুত, মানে ক'ব গ'লে ডাঙৰ সিহঁতি অহাৰ আগত বহুত খেলোঁ, ডাঙৰবোৰ অহাৰ আগত। যেতিয়া ডাঙৰবোৰ আহি যায় সিহঁতি খেলিবই নিদিয়ে আমাক, কয় তহঁতি যায় সেইফালে ক্ৰিকেট খেলে, ফুটবল খেলে, এনেকৈ মানে সিহঁতি বাজি চাজি খেলে ন, 6,000-7,000, মানে কেতিয়াবা 600 পৰা আপোনাৰ 7,000-8,000লৈকে বাজি হৈ যায়। কিন্তু সেইটো হয় যে ধাৰত, মানে যেতিয়া দৰমহা পাব তেতিয়া দিব এনেকুৱা। আৰু পৰিৱেশটো সেইটো ভালেই। এইটো ক'ব গ'লে জিৰণি ঘৰ টাইপৰে আছে, খালি মন্দিৰ ইয়াত মানে অকল গণেশ পূজা কৰা হয় আৰু একো কৰা নহয়। এনেই গোটেই বছৰটো ঘাঁহ বন হয়। বৰষুণ দিলে কিন্তু ইয়াত বহি থাকিবলৈ ঠিক আছে। আৰু এই কেতিয়াবা মই ইয়াত বহোঁ। এইটো হৈছে আপোনাৰ পুল এটা, সৰু আছে পুলটো, কিন্তু ইয়াৰ পুলৰ যোনটো নলাটো গৈছে নহয়, তাত মাছ কিন্তু বহুত আছে, চাব পাৰে আপোনালোকে। সেইদিনাখন মানুহ এটা সিঁচি আছিলে আৰু পানী চক, পানীটো চফাই আছে, চফা মানে সেই খাব পৰা চফা নহয় আকৌ, মানে মাছটো আপুনি ওপৰৰ পৰাই দেখি পাব। কোনডোখৰত বৰশী মাৰিলে বৰশী মাৰিব পাৰে, চেপা লগাব পাৰে। পানীটো অলপ বেছি আছে চেপা লগাবলৈ পাৰিব, কিন্তু যোনে চেপা ইয়াত সেইদিনাখন সিঁচি আছিলে, এনেকুৱা ঝাৰ্ণি নে কি কয় আদিবাসী ভাষাত, সেইটো দি মাৰি আছোঁ। কিন্তু অসমীয়াত কি কয় এইটো মই নাজানো দেই, কাৰণ নামেই নাজানো, সেইটো মই ইয়াত আহি কিনেহে দেখিছোঁ। তাৰপিছত এইটো পৰিৱেশ এনেকুৱা। আৰু এইফালে ৰেলৱেৰ এইবোৰ ইলেক্ট্ৰিচিটি, মানে ঘৰটো, এইটো ঘৰ কিহৰ হয় মই আজিলৈ গম নাপালোঁ। কোনে জানে জনাবচোন কেলৈ আছে। মই আগতে ভাবিছিলোঁ টয়লেট হয়, তাৰপিছত নহয় বেলেগ বস্তু হয়, সেইটো এনেকুৱা লাগে। তো এইটো কি হয় ক'বচোন, নে এনেকুৱা পাটৰিটো যোনটো মানে ৰেলৰ যোনটো লাইনটো এনেকৈ ছাইড কৰিবলৈ কৰে নে, মানে এইটো বেলেগ কিবা কণ্ট্ৰল ৰুম নেকি জনাব। আৰু সেইফালে পথাৰৰ মাজত এটা ঘৰ আছে, আৰু এইফালে বাগান আছে দেই। এইফালে মই যাম কৈ আছোঁ, কিন্তু যাবই পৰা নাই, কাৰণ এই ছাইডটোত মই যোৱাই নাই কেতিয়াও। মানে কিবা যাবলৈ কিবা অলপ বেলেগ লাগে, সেইখিনি যোৱা নাই। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনেকুৱা পাইছে জনাব, আৰু ভিডিঅ'বোৰ লাইক কৰিব।